জোনাইত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও এজেৱাইচিপিৰ অনিয়মীয়া বিদ্যুৎ যোগানৰ অভিযোগত এই প্ৰতিবাদ এজেৱাইচিপিৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে জোনাইত উৎকট গৰমে জনজীৱন অতিষ্ঠ কৰি তোলাৰ সময়তে বিদ্যুৎৰ অনিয়মীয়া যোগানৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে শীঘ্ৰে নিয়মীয়া বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দাবী জনায় সংগঠনটোৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত জোনাই বজাৰ চেম্বাৰ্ছ অফ কমাৰ্চ আৰু ই ৰিক্সা চালক সন্থাৰ সহযোগত আজি বিদ্যুৎ জোনাই APDCLৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কৰ্মদক্ষ মুখ্যমন্ত্ৰী বুলি কয় তেখেত বৰ্তমান বিদ্যুৎ বিভাগৰ দায়িত্বত আছে আৰু তেখেতৰ নেতৃত্বত আমি দেখিছোঁ যে বৃহৎ হৰফেৰে আচলতে লগাই থোৱা আছিলে ঘৰে ঘৰে 24 ঘণ্টা বিজুলী এই বিষয়টো কিন্তু আমাৰ জোনাই সমজিলাত আচলতে ভালুকৰ চাঙিত পৰিণত হৈছে। যি সময়ত দেখিবলৈ পোৱা গৈছে যোৱা 72 ঘণ্টা আপোনালোকে যদি অধ্যয়ন কৰে দেখিব এই 72 ঘণ্টাৰ ভিতৰত কেৱল মাত্ৰ 2 ঘণ্টা বিদ্যুৎ যোগান দি জোনাইবাসী ৰাইজক আচলতে বন্ধকত থৈছে। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যি সময়ত দেখিবলৈ পোৱা গৈছে যে অসমৰ প্ৰতিটো ঘৰত আচলতে ছুগাৰ পেচেণ্ট আছে বা বিভিন্ন যিবিলাক আচলতে ফ্ৰিজত দৰৱ ৰাখিবলগীয়া আচলতে বেমাৰৰ প্ৰয়োভৰ বৃদ্ধি হৈছে। যি সময়ত জোনাই অঞ্চলত কিছুমান দৰৱ জাতি নাপায় সেইবিলাক ডিব্ৰুগড় গুৱাহাটী বা আন জেগাৰ পৰা আনি পেলাই মানুহে ফ্ৰিজত ষ্টক কৰি ৰাখিছে। এই দৰৱ জাতিবিলাক এতিয়া কিন্তু আজি ডেটত পেলাই দিয়াৰ উপক্ৰম হৈছে। আমি বিদ্যুৎ বিভাগৰ যি অনিয়মীয়া বিদ্যুৎ যোগান আমি ৰোধ কৰিবৰ কাৰণে আমি আজি